নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত আলোচনা কৰিম এটা বিষয়ৰ ওপৰত, সেইটো হ'ল ফেং শুইৰ ওপৰত। ফেং শুই মতে যদি আপোনাৰ ঘৰত কাছৰ মূৰ্তি ৰাখে, সেই মূৰ্তিটো কোন দিশত ৰাখিলে শুভ ফল পোৱা যায়। আজিকালি প্ৰায় দেখা যায়, মধ্যবিত্ত পৰিয়ালত প্ৰায় দেখা যায় যে আজিকালি যেনেকৈ বাস্তু আৰু ফেং শুই দুয়োটা সমপৰ্যায়ৰ বস্তু। বাস্তুটো হ'ল আমাৰ ভাৰতীয় আৰু ফেং শুইটো হ'ল চাইনিজ, যিহেতু চাইনিজ দুয়োটাৰে বিষয়বস্তু একে। মুঠতে মানুহৰ কেনেকৈ গৃহ নিৰ্মাণ কৰি বা মানুহৰ সুখ সম্পদ আৰ্থিক উন্নতি কেনেকৈ আগুৱাই নিব পাৰি সেই বিষয়ে আলোচনা কৰা হয়। বিশেষকৈ যিটো কথা কৈছোঁ, এই মূৰ্তিটো হ'ল ধাতু নিৰ্মিত কাছৰ মূৰ্তি। আপোনাৰ ঘৰৰ ক'ত দিশত থাকিলে আপুনি শুভ ফল পাব। ফেং শুই মতে আপোনাৰ যদি ঘৰৰ কাছৰ মূৰ্তি ৰাখে, সেই কাছৰ মূৰ্তি এটা দিশ হ'ল সি আপোনাৰ বিশেষকৈ দীৰ্ঘায়ু, বুজি পাইছে, এই দীৰ্ঘায়ু প্ৰতীক হয়। আন এটা ফালে সি হ'ল আপোনাৰ সৃষ্টিৰ, মানুহৰ যিটো সৃষ্টিৰ গুণ। আনফালে সৌভাগ্য, উন্নতি সূচক। ঠিক এনেকৈ বিভিন্ন এটা চলি আহিছে। যদি আপোনাৰ ড্ৰয়িং ৰুমত যদি আপুনি কাছৰ মূৰ্তি ৰাখে, আৰু সেইদৰে এই কাছৰ লগত আমাৰ ভাৰতীয় বাস্তুৰ কিছু সম্পৰ্কিত আছে। যিহেতু আমি জানো আমাৰ ভগৱানৰ এটা অৱতাৰ হ'ল বিষ্ণুৰ অৱতাৰ, সেইটো আপোনালোকে প্ৰত্যেকেই জানে, আমাৰ কুৰ্ম অৱতাৰ। গতিকে কুৰ্ম অৱতাৰ মানে হ'ল কি আপোনাৰ সেইটোৱে কাছৰে হয়, যেনেকৈ মৎস্য অৱতাৰ, ঠিক সেইদৰে। গতিকে এই কাছৰ লগত সম্পৰ্কিত হৈ আছে আমাৰ মানুহৰ কিছু সৌভাগ্য আৰু আৰ্থিক উন্নতিৰ ওপৰতো বিশ্বাস। বিশেষকৈ ফেং শুই মতে এই বস্তুটোৱে যদি আমাৰ ঘৰত ৰখা যায়, কিন্তু কথা হ'ল দেখাত দেখিত ৰাখিলে তাৰ পৰা সুফল আপুনি নাপাবও পাৰে। মুখ্য কথাটো মই সেইটোৱে ক'ব বিচাৰিছোঁ যে আপুনি কাৰোবাৰ ঘৰত দেখিলে যে কাছৰ ধাতুৰে নিৰ্মিত আছে বা স্ফটিকৰ নিৰ্মিতও থাকে, গতিকে আপোনালোকে চাব পাৰে। গতিকে ঠিক সেই কাছৰ মূৰ্তি, বিশেষকৈ ধাতুৰে নিৰ্মিত কাছৰ মূৰ্তিৰ কথা মুখ্যতঃ মই কৈছোঁ। এই মূৰ্তিটো য'তে ত'তে এনে ৰাখি থ'লে যে আপোনাৰ ভাল সময় আহিব বা সৌভাগ্য উদয় হ'ব বা কিবা এটা ভাল ফল পাব, সেইটো কথা নহয়। একচুৱেলি ইয়াৰ নিৰ্দিষ্ট থোৱা স্থান আছে। মুখ্য কথা হ'ল আমাৰ ড্ৰয়িং ৰুমত যদি আমি আমাৰ ড্ৰয়িং ৰুমত থওঁ, তেতিয়াহ'লে ড্ৰয়িং ৰুমৰ বিশেষকৈ আমাৰ উত্তৰ দিশত ইয়াক স্থাপন কৰাটো ভাল। ধৰক আপুনি কিবা প্লেট এখন, বিশেষকৈ আপুনি যিকোনো প্লেটটো হওক, আপোনাৰ প্লেটৰ ওপৰত এই মূৰ্তিটো স্থাপন কৰিব লাগে আৰু মূৰ্তিটোৰ মুখখন পূব দিশত থাকিব লাগে। আমাৰ উত্তৰ ছাইডটো বাস্তুমতেও পানীৰ লগত সম্পৰ্কিত, জলৰ লগত সম্পৰ্কিত। সেয়েহে যেতিয়া আপোনালোকে এই ধাতু নিৰ্মিত কাছৰ মূৰ্তিটো যেতিয়া স্থাপন কৰিব, সেই ঠাইডোখৰ আপোনাৰ ড্ৰয়িং ৰুমৰ উত্তৰ দিশত হ'ব লাগে আৰু তাৰ মুখখন পূব দিশত দেখি থাকিব লাগে। অৰ্থাৎ যদি আপুনি ধাতু নিৰ্মিত কাছৰ মূৰ্তি ৰাখে, তেনেহ'লে যিটো পাত্ৰত হ'ব তাত কমচে কম 4খন ভৰি আপোনাৰ পানীত ডুব যাই থাকিব লাগে। অকণমান পানীত ডুব যাই থাকিব লাগে, বিশেষকৈ ভৰিকেইখন। ঠিক তেতিয়াহে তাৰ আপোনাৰ যিটো ফল মই ক'লোঁ যে বিশেষকৈ যিটো আমাৰ কোৱা আছে যে যদি কাছৰ মূৰ্তি থাকে, তেনেহ'লে আপোনাৰ সেই পৰিয়ালৰ মুৰব্বীজন ধীৰ স্থিৰ গাম্ভীৰ্য আহি যায়। যিকোনো বিষয়বস্তুৰ ওপৰত
মতামত লোৱাতে খুব ভাবি চিন্তি লয় আনফালে যেহেতু কাছ আপোনাৰ দীৰ্ঘায়ুৰ প্ৰতীক যেহেতু 500 বছৰ বাচি থকা বুলি কয় সেয়েহে যদি ঘৰত যদি কাৰোবাৰ কাছৰ মূৰ্তি থাকে সেই পৰিয়ালৰ কোৱা হৈছে যে অকাল মৃত্যু নহয় মুখ্য কথা অকাল মৃত্যু নহয় আৰু সেই পৰিয়ালটো সৌভাগ্য উদয় হয় আৰ্থিক উন্নতি লাহে লাহে ধীৰে ধীৰে আৰ্থিক উন্নতিৰ দিশত আগবাঢ়ি যায় সেয়েহে আপোনালোকে যেতিয়া যদি যিসকলে যদি কোনোবাই ভাবে যে মই এটা মোৰ ড্ৰয়িং ৰুমত মই কাছৰ মূৰ্তি ৰাখিম সি আপোনাৰ যিয়ে নহওক যিকোনো ধাতুৰ হওক বিশেষকৈ ধাতু নিৰ্মিত ভাল কাঠৰো আছে পাব আপোনালোকে গতিকে বিশেষকৈ ধাতু নিৰ্মিত হ'লে আপোনালোকে এই পাত্ৰ যিটো পাত্ৰত থ'ব এই পাত্ৰটোত অকণমান পানী দি থ'ব এনেকৈ স্থাপন কৰা যায় আৰু মুখখন পূব দিশত থ'লে গতিকে তেতিয়াহ'লে আপোনাৰ সেই পৰিয়ালটো আৰ্থিক দিশত লাহে লাহে উন্নতিৰ দিশত আগবাঢ়ি যায় দ্বিতীয়তে আন কথা হ'ল যে কিছুমান আৰু এটা কথা আছে এই মূৰ্তিটো আপোনালোকে নিজৰ শুৱনি কোঠাত ৰাখিব পাৰে চাব শুৱনি কোঠাটো ৰাখিব পাৰে এই যিটো ফেংচুই মতে এই কাছৰ মূৰ্তিটো যদি আপোনালোকে শুৱনি কোঠাত ৰাখে কিন্তু তাত স্থাপন কৰিলে আপোনালোকে পানী দিব নালাগে যিটো পাত্ৰৰ ওপৰত থ'ব তাত পানী দিব নালাগে সেইদৰে ৰাখিব লাগে শুৱনি কোঠাত ৰাখিলে আৰু শুৱনি কোঠাত ৰখাৰ ফলত কি হয় যে কথা হ'ল কি যে আপোনাৰ মনত যদি কিবা উদ্বেগ ভাৱ থাকে যদি আপোনাৰ ভাল টোপনি নাহে তেতিয়া আপুনি ৰাখি দিয়ক যদি তাত থাকে আপোনাৰ শুৱনি কোঠাত তেতিয়া আপোনাৰ ভাল নিদ্ৰা হয় বুলি কয় মনৰ পৰা উদ্বেগ ভাৱনা চিন্তা নানা ঝামেলা এইবিলাকৰ পৰা ৰেহাই পায় বুলি কয় গতিকে আপোনালোকে তাৰ লগতো আৰু কথা আছে যদি সৰু ল'ৰা ছোৱালীবিলাকৰ ৰাতি ভয় টোপনি নাহে তেতিয়াহ'লে যদি আপোনালোকে যদি শুৱনি কোঠাত ৰাখি থয় তেতিয়াহ'লে সেই সৰু ল'ৰা ছোৱালীৰো ভাল টোপনি আহে গতিকে শুৱনি কোঠাত ৰাখিব পাৰে শুৱনি কোঠাত ৰাখিলে তাত আপোনালোকে পানী নিদিব পানী নিদিয়াকৈ থৈ দিব স্থাপন কৰিব গতিকে আজিলৈকে এৰিলোঁ গতিকে আপোনালোকে ক'লোঁ যে আপোনালোকে পাব প্ৰায় কৈ থাকে যে মানে কাছৰ মূৰ্তি ৰাখিলে মানে ভাল ই আপোনাৰ মানুহৰ উন্নতিৰ প্ৰতীক দীৰ্ঘায়ুৰ প্ৰতীক সৌভাগ্যৰ প্ৰতীক বুলি কোৱা হয় আৰ্থিক উন্নতিৰ দিশত লাহে লাহে আগবাঢ়ি যায় পৰিয়ালটো বিশেষকৈ আনফালে এই পৰিয়ালৰ অকাল মৃত্যু নহয় মুখ্য কথা অকাল মৃত্যুৰ পৰা হাত সাৰিব পাৰি বুলি কোৱা আছে বা কোৱা হয় আজিলৈ আপোনালোকে যদি কোনোবাই ভাবিছে যে আমি কাছৰ মূৰ্তি যদি কোনোবাই স্থাপনো কৰিছে যদি ভুল দিশত কৰিছে কোনো লাভ নহ'ব আপোনালোকে এইটো উত্তৰ দিশত কৰক সদায় উত্তৰ দিশত কৰিব আৰু মুখখন পূব দিশত দেখি গতিকে এৰিছোঁ এইটো কথা কৈ দিলোঁ আপোনালোকে সেইদৰে কাম কৰিব নিশ্চয় ফল পাব আৰ্থিক উন্নতি লাহে লাহে ভাল হ'ব আপোনালোকৰ যেহেতু মই ক'লোঁ যে তাৰ ফলত উদ্বেগ ৰাতি টোপনি ভাল হয় বহুত কথা আহি পৰে সেইকাৰণে এটা বিশ্বাস ফেংচুই মতে যেহেতু আপোনাৰ ঘৰৰ গৃহসজ্জাৰ লগত কেনেকৈ পৰিয়াল এটাৰ আৰ্থিক সুখ শান্তি আদি হয় সেইটোৰ ওপৰত ভিত্তি কৰিয়ে ফেংচুইটো হৈছে গতিকে সেইটো বৰ্তমান আমাৰ ভাৰততো প্ৰায়বিলাক অঞ্চল বা প্ৰায়বিলাক মানুহে বহুতে আজিকালি এই ফেংচুই পদ্ধতিও অৱলম্বন কৰি নিজৰ সুখ সমৃদ্ধিৰ এটা দিশত আগবাঢ়ি যাব বিচাৰে আপোনালোকেও যদি লয় আনি স্থাপন কৰক চাওক বৰ বেছি নপৰে আপোনালোকে এইবিলাক পাই যাব ভাল আপোনাৰ 700-800 টকা মানটো পাই যায় আপুনি 400-300 পৰা পাই যাব গতিকে আপোনালোকে যিটো অলপ ডাঙৰ হ'লে ভাল চাইজ লৈ দাম হ'ব তাত এৰিছোঁ